আজি আহিছোঁ অসম গৌৰৱ বঁটা লাভ কৰা বুনিয়াগুছিৰ পিতল শিল্পী হৰিদাস দাসৰ ঘৰত আৰু সকলোখিনি আপোনালোকক দেখাই আছোঁ। আৰু ইফালে আমি এতিয়া আহি পাইছোঁ আৰু এইটো হৈছে তেওঁৰ বাসগৃহ, এইটো তেওঁৰ ঘৰ। আৰু এতিয়া ভিতৰত গৈ ধুনীয়াকৈ দেখাই আছোঁ কেনেকুৱা কি আৰু তেওঁ মানে কেনেকৈ মানে এইবোৰ বনায় সেইটো দেখাই আছোঁ। এইবোৰ যে দেখিছে আপোনালোকে সঁজুলি, এইবোৰতে এনেকৈ যিবোৰ মানে বস্তু বনায় সেইবোৰ ইয়াতে বনায়। এইবোৰ সঁজুলি দেখিছে, এইবিলাক মেচিন চেচিন ইয়াতে আছে আৰু ইয়াতে বনায়, কিন্তু বনোৱাৰ অলপমান ঠাইখিনি সৰু সেইকাৰণে মানে অলপমান সেই হয়। আৰু এইফালে ইয়াত দেখিছে আপোনালোকে এইবোৰ, আৰু ইয়াত আপোনালোকে দেখিছে এইটো হৈছে মানে অসমৰ মুখ্যমন্ত্ৰী, এইটো নহয় দিয়ক, এইটো ভূপেন হাজৰিকা আৰু অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাকো আঁকিছে। আৰু এইটো হৈছে জাপিটো, এই জাপিটোৰ মানে অলপমান বেলেগ টাইপৰ এইটো জাপিটো। আৰু অলপমান আপোনালোকক দেখাই দিছোঁ এইবোৰ ফটো, এনেকৈ এইটো জাপি দেখিছে, ইয়াত মানে বহুতো কিবা কিবি আছে আৰু আপোনালোকে চাব। আৰু ইয়াত দৰ্জাটো এনেকৈ মানে শৰাই আঁকিছে একদম দেখিছে। আৰু এইবোৰ মানে বহুতো বস্তু আছে, গোটেই ৰুমটোত এনেকুৱা মানে পোষ্টাৰ মাৰা আছে। আৰু এইফালে এয়া চাওক, এইটো কি ধুনীয়াকৈ বনাইছে। আৰু অলপমান আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ। আৰু এইফালে ইয়াত দেখিছে, ইয়াৰ যিকোনো মানে বিভিন্ন মূৰ্তি বনাইছে এইবোৰ। আৰু ইয়াৰ কলগছ, জাপি এনেকৈ বহুতো মানে বস্তু আছে আৰু এইবোৰ মানে বিক্ৰী হৈ থাকে। আৰু আপোনালোকৰ অৰ্ডাৰ দিব পাৰে, মই ফোন নম্বৰটো দি দিম। আপোনালোকৰ যদি কিবা লগা আছে পিতলৰে, আপোনালোকৰ যদি কিবা বনাব খোজে আপোনালোকে অৰ্ডাৰ দি দিব, মই ফোন নম্বৰটো দি দিম, আপোনালোকে যোগাযোগ কৰিব। আৰু এইবোৰ মানে তেওঁ যি মানে পুৰস্কাৰ পাইছে, বহুতো পুৰস্কাৰ পাইছে যিহেতু, আৰু সেইবোৰ আৰু মানে বহুতো কিবা কিবি ইয়াত আছে মানে যিবোৰ মানে ফটো দেখিছে ওপৰত। আৰু এইটো জাপি, এইটো জাপিত মানে বিভিন্ন কিবা এটা আছে আৰু আপোনালোকে ভিডিঅ'টো চাই থাকিলে গম পাব। আৰু এয়া হৈছে হৰিদাস দাস। আৰু এয়া চাওক, গোটেই ৰুমটো যেনেকৈ পোষ্টাৰ আছে, তেওঁ যিবোৰ মানে বস্তু বনাইছে সেইবোৰৰ ইয়াত ফটো আছে, লগতে যিবোৰ পুৰস্কাৰ পাইছে সেইবোৰৰো ইয়াত মানে ফটো আছে। এয়া চাওক, মানে দৰ্জাটো এনেকৈ শৰাইত মানে ফটো আঁকি দিছে ইয়াত। আপোনালোকে যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰিব। আৰু আপোনালোকৰ যদি কিবা আছে, আপোনালোকৰ যদি কিবা ইচ্ছা আছে বনাব, আপোনালোকে তেওঁৰ লগত যোগাযোগ কৰিব। ফোন নম্বৰটো মই একদম টাইটেলত দি দিম। আৰু এইটো দেখিছে আপোনালোকে হৰিদাস দাস, আৰু এইটোৱে তেওঁৰ মানে আৰু বিভিন্ন মানে বস্তু বনাইছে, বস্তুবোৰ বিক্ৰী হৈ থাকে যিহেতু। আৰু মানে পিতলৰে ট্ৰেইন এখন বনাইছিল কেইবছৰমান আগতে, আৰু সেইখন বনাওঁতে মানে 3 বছৰ লাগিছিল। আৰু শৰাইঘাট দলং বনাইছে, এনেকৈ বহুতো মানে বনাইছে। লগতে ডাঙৰ ডাঙৰ যিবোৰ ব্যক্তি আছে মহান, তেওঁলোকৰো এনেকৈ মানে বনাইছে, প্ৰতিমূৰ্তি এনেকৈ বনাইছে। তাৰপিছত এনেকৈ বহুতো আছে, ভূপেন হাজৰিকা, এনেকৈ জ্যোতিপ্ৰসাদ আগৰৱালা, এনেকুৱা মানে মহান ব্যক্তি তেওঁ পিতলৰে এনেকৈ মানে ফটো বনাইছে। আৰু এইবিলাক জাপি দেখিছে একদম ধুনীয়া। আৰু ভিডিঅ'টো শ্বেয়াৰ কৰিব সকলোৱে। আৰু ভিডিঅ'টো এইখিনিয়ে আছিল, কেনেকুৱা বোলে জনাব। নেক্সট আৰু ভিডিঅ' যদি লগ পাই আছোঁ, আপোনালোকে যোনে যোনে পেজটো ফ'ল' কৰিব। আৰু সোনকালে মানে কৰি দিয়ক। ধন্যবাদ।